আজি বিশ্ব সাধুকথা দিৱস। তেজপুৰত পালন কৰা হৈছে বিশ্ব সাধুকথা দিৱস। অসম সাহিত্য সভাৰ পুহিগোটৰ প্ৰশংসনীয় পদক্ষেপ নৱপ্ৰজন্মক সাধুকথাৰ সৈতে চিনাকি কৰাই দিয়াৰ এক অনন্য প্ৰয়াস। সম্প্ৰতি যান্ত্ৰিকতা আৰু ব্যস্ততাৰ মাজত বা সময়ৰ তাগিদাত যৌথ পৰিয়ালৰ সংখ্যা কমি অহাত তাহানিৰ চোতালত বহি ককা আইতাৰ মুখত সাধুকথা শুনাৰ কাহিনী এতিয়া দুৰ্লভ হৈ পৰিছে। ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ বুঢ়ীআইৰ সাধুবোৰ নতুন প্ৰজন্মৰ শিশুসকলে যেন অনুধাৱন কৰিব পৰা নাই। শিশুসকলক এক বিশেষ মঞ্চৰ জৰিয়তে সেই সাধুকথাসমূহ বুজিব পৰাকৈ সুযোগ দিছে অসম সাহিত্য সভাৰ কুহিগোটে। আৰু এই অনুষ্ঠানৰ বাবে তেওঁলোকে বাছি লৈছে বিশ্ব সাধুকথা দিৱসটি। শোণিতপুৰৰ আয়ুক্তৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ নাগৰিক আৰু কণ কণ শিশুসকলে উপভোগ কৰিছে বুঢ়ীআইৰ সাধুসমূহ। বহুকেইটি শিশুৱে সাধু কোৱাৰ লগতে তেজপুৰ থিয়েটাৰ একাডেমীৰ উদ্যোগত অৰ্ণৱ নাথ আৰু গৌতম পাঠকৰ পৰিচালনাৰে তেজীমলা, তোলা আৰু তেজা, বাঘ গৰুৰখীয়াৰ কাহিনী, বুঢ়াবুঢ়ী আৰু শিয়াল নামৰ চুটি গল্পকেইটিক নাটকৰূপে অভিনয় কৰিছে শিশুসকলে। পিয়া লাগিছিলে, বিচাৰি আছিলে পানী খাবলৈ। উল্লেখ্য যে এই সাধুসমূহৰ মাজে মাজে আঁত ধৰিছে অনুষ্ঠানটিত উপস্থিত থকা বুঢ়ীআইসকলে। ৰসৰাজ বেজবৰুৱাৰ চুটিগল্পৰ আধাৰত ৰচনা কৰা শিশুনাটসমূহত শিশুসকলৰ অভিনয়ে উপস্থিত সকলোকে আপ্লুত কৰিছে। সমান্তৰালকৈ বৰ্তমান প্ৰজন্ম চিনাকি হৈছে বেজবৰুৱাৰ এই চুটি গল্পসমূহৰ লগত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, তেজপুৰ।